নমস্কাৰ মোৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন শিতানলৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টিত পুনৰ মই খেলৰ জগতৰ বিষয়ে কিছু কথা আলোচনা কৰিম। যিসমূহ প্ৰশ্ন বিশেষকৈ যিসমূহ আমাৰ অসম চৰকাৰী চাকৰিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হয় তেনে বিষয়ত সোধা হয়। আজিৰ এই ভিডিঅ'টিত পলম নকৰি প্ৰথম প্ৰশ্নটো সুধিব বিচাৰিছো, ভাৰতে কেতিয়া প্ৰথম অলিম্পিকত যোগদান কৰে? অপশ্যন এ 1924 চনত, অপশ্যন বি 1927 চনত, অপশ্যন চি 1930 চনত, অপশ্যন ডি 1937 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1924 চনত। দ্বিতীয় প্ৰশ্নটি হৈছে দিলীপ ট্ৰফি কি খেলৰ বঁটা? অপশ্যন এ ফুটবল, অপশ্যন বি ক্ৰিকেট, অপশ্যন চি হকী, অপশ্যন ডি কাবাডী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ক্ৰিকেট। তৃতীয় প্ৰশ্নটি হৈছে টেবুল টেনিছ বলৰ ওজন কিমান? অপশ্যন এ 27.9 গ্ৰেন, অপশ্যন বি 37.9 গ্ৰেন, অপশ্যন চি 47.9 গ্ৰেন, অপশ্যন ডি 57.9 গ্ৰেন। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 37.9 গ্ৰেন। চতুৰ্থ প্ৰশ্নটি হৈছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল? অপশ্যন এ 1910 চনত, অপশ্যন বি 1920 চনত, অপশ্যন চি 1930 চনত, অপশ্যন ডি 1940 চনত। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি 1930 চনত। পঞ্চম প্ৰশ্নটি হৈছে আধুনিক অলিম্পিক প্ৰতিযোগিতা সৰ্বপ্ৰথম কেতিয়া অনুষ্ঠিত হয়? অপশ্যন এ 1896 চনত, অপশ্যন বি 1897 চনত, অপশ্যন চি 1898 চনত, অপশ্যন ডি 1899 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1896 চনত। আপোনালোকৰ যদি মোৰ এনে সাধাৰণ জ্ঞান বিষয়ক প্ৰশ্ন উত্তৰৰ ভিডিঅ' ভাল লাগে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।